Hello everyone, welcome to second chapter of summer vacation. ইয়া দেখিছে নেমু পানীৰে ৰাতিপুৱাটো ধুনীয়াকৈ আৰম্ভ কৰিলোঁ। মই কিন্তু অলৰেডি খোজকাঢ়ি আহিলোঁ দেই, হেবিটটো এৰি দিয়া নাই। তাৰপিছত এয়া দেখিছে ধুনীয়াকৈ চাহ বনালোঁ, ভাজি বনালোঁ আৰু ৰাতিপুৱা দেউতাক ভাত দি দিলোঁ। দেউতাৰ মানে ভাত খোৱাটো অভ্যাস। আৰু তাৰপিছত আহি লৈ পেলাই এয়া দেখিছে নাই বাৰান্দাত আমাৰ দুটা কি কৰি আছে। মই আকৌ মাতি দিওঁ সিহঁতক দেখি লৈ পেলাই মেহ বুলি। তাৰপিছত বাহিৰৰ নাজাৰাটো চাওক, মানে ৰাতিপুৱাতে এনেকুৱা ৰ'দটো দেখি মানে গৰম লাগি গৈছে নাই আপোনালোকৰ। আজি ৰ'দটো সঁচাই বহুত বেছি। তাৰপিছত আৰু সেই দিনটোৰ কামবোৰ ব্যস্ততাবোৰ আৰম্ভ হৈ গ'ল। গোটেইবোৰ ক্লিপটো লোৱাটো সম্ভৱ নহয় নে কি কয়। তাৰপিছত গা পা ধুলোঁ, আহি দেখিছোঁ মোৰ ৰুমটোৰ অৱস্থাই বেয়া। মালিকনী নাছিলোঁ যেতিয়া ৰুমটোতো অৱস্থা বেয়া হ'বই ন, কিন্তু আহি গ'লোঁ যেতিয়া এয়া ধুনীয়াকৈ ক্লিন কৰি ল'লোঁ, মানে যিমানখিনি পাৰিছোঁ আৰু। তাৰপিছততো ৰুমটো ক্লিন কৰিলেই নহ'ব ন, নিজকো অকণমান ধুনীয়াকৈ সজাই পৰাই ৰাখিব লাগিব। সেইবাবে অলপমান ক্ৰীম চিম ঘঁহি ল'লোঁ। ছানস্ক্ৰীমটো বহুত ইম্পৰ্টেণ্ট আৰু ৰ'দত, হয়নে নাই। লাগিলে ঘৰৰ ভিতৰতে নাথাকোঁ কিয় বা বাহিৰতে নাযাওঁ কিয়, সেয়া ধুনীয়াকৈ ওলাই কৰি ল'লোঁ। দেখিছেনে নাই, মোৰ আকৌ ওলোৱা সময়ত মানে ক'ৰবালৈ যোৱা বুলি নহয়, এনেও আৰু ষ্টাইল কৰাৰ সময়ত মানে নটংগী বহুত, গান শুনি কিবা কিবি কৰি লৈ পেলাই ভাল লাগে মোৰ এনেকৈ। অৱশ্যে মোৰ এটাই দুখ বুজিছে, মোৰ স্কিনত বহুত বেছি প্ৰব্লেম। মই ডক্তৰক বহুত দেখাওঁ, কিন্তু মোৰ স্কিন প্ৰব্লেমবোৰ শেষেই নহয়। আৰু এইটো যে দেখিছে লিপ বামটো, এইটো মোৰ জীৱনৰ আপুৰুগীয়া সম্পদ বুলি ক'লেও ভুল নহয়, কাৰণ এইটো মই য'তেই যাওঁ বেগত কেৰি কৰোঁ, কাৰণ ইয়াৰ প্ৰয়োজন মোক বহুত বেছি হয়। লিপটো মানে অলপমান কালাৰিং হৈ নাথাকিলে, লিপ বাম লগাই নাথাকিলে মোৰ কিবা কিবি ভাল নালাগে, কিয় নাজানো দেই। আপোনালোকৰো তেনেকুৱা হয়নে? মই মানে থাকিব নোৱাৰোঁ একদম খালী উঠেৰে। তাৰপিছত এই অলপমান চুলিখিনি মোৰ এটাই হেয়াৰ ষ্টাইল, গম পায়নে, তাতকৈ আৰু বেছি হেয়াৰ ষ্টাইল কৰিব নোৱাৰোঁ। কিন্তু গৰমৰ দিনত আৰু হেয়াৰ ষ্টাইল বাদ দিয়ক, খোপা এটাই যথেষ্ট নে কি কয়। আৰু আবেলি টাইমত খালোঁ এইটো নুডলছ, ইয়াৰ মাজত চচৰ পেকেট এটাও থাকে। মই নতুনকৈ খাইছোঁ বাৰু, আগতে খাই পোৱা নাই। বাকী আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত।